ধুনীয়া ডিউটি চলি আছে আৰু এইটো ছায়েন্স মিউজিয়াম। Sorry, it's DJ. নমস্কাৰ লোকল, গুড মৰ্নিং। আৰু আজি হৈছে ৰবিবাৰ আৰু 26 তাৰিখ আৰু বহুত দিন চাইকেল চলোৱা নাছিলোঁ, প্ৰায় মোটামুটি 15 দিনমান চাইকেল চলোৱা নাছিলোঁ। সেইকাৰণে আজি ৰাতিপুৱা ওলাই আহিছোঁ অলপমান চাইকেল চলাবৰ কাৰণে আৰু গৈ আছোঁ এতিয়া খানাপাৰা হ'লে। তো আজি খানাপাৰাত তাৰমানে মানুহবিলাকে তাত মৰ্ণিং ৱাক কৰে ৰাতিপুৱা সময়ত আৰু গধূলিও আহে আৰু চাইকেল চলাই তাত চাইকেল ষ্টাৰ্ট কৰি থাকে। তো বলক আজি খানাপাৰাত গৈ আছোঁ আৰু চাওঁ আজি ব্লগটো কেনেকুৱা। তো খানাপাৰাত মানুহবিলাকে সকলোৱে খোজকাঢ়ি থাকে, মানে যোনে যোনে টাইম নাপায় ইয়াত ফ্ৰী জেগা পায়, সেইকাৰণে ইয়াত খোজকাঢ়িবৰ কাৰণে আহে। আৰু সেইকাৰণে মানে মই মাজে মাজে ইয়াত আহি থাকোঁ আৰু আজি অলপ গৈ আছোঁ। আৰু আজি সেই মানুহবিলাক খোজকাঢ়ি কিনে গৈ আছে, মানে এইফালে চাব আৰু আজি যিহেতুকে তাত ৰিপাব্লিক ডে পালন কৰে খানাপাৰাত, সেইকাৰণে অলপমান গৈ আছোঁ। কেনেকুৱা পৰিস্থিতি হয় আজি চাই আছোঁ। বহুত দিনৰ মূৰত চাইকেল চলালে অলপমান ভাগৰ লাগে অলপমান চাইকেল চলালে বহুত দিনৰ মূৰত। আৰু মই যে বৰপেটাত গৈছিলোঁ তাৰ পৰা 2 দিনমান চলালোঁ আৰু এতিয়া মোটামুটি চলোৱাই নাই, সেইকাৰণে ভাগৰ লাগি আছিল অলপমান। বস্তু বিক্ৰী কৰি আছে। এইটো ৰাস্তাটো কিন্তু মজা লাগে, পুৰা প্লেইন পৰিপাতি ধুনীয়া কৰি। আমাৰ দাদাহঁতে পুৰা ডিউটি কৰি আছে, হেভি পাৰ্চন যাই আছে। তো সুন্দৰফল মই আছোঁ এতিয়া ছায়েন্স মিউজিয়ামৰ সন্মুখত আৰু চাওক পুৰা ধুনীয়া ডিউটি চলি আছে। আৰু এইটো ছায়েন্স মিউজিয়াম, ইয়াত কোনোবা আহিছে আৰু এইফালে আমি এইফালে যাব নিদিয়ে। সুন্দৰফল পুৰা চেকিং চলি আছে ইয়াত। আকৌ ৰাজ্য লাগিব মানুহবিলাক আহি আছে আৰু চব পুৰা চেকিং। সেই চকেটা ফিল্ডত পুৰা আমাৰ ছাৰহঁতে ৰখি আছে ধুনীয়াকৈ। সেইটো হৈছে ইয়াত আহিব, পুৰা চেকিং চলি আছে। সেই চক পুৰা চেকিং চলি আছে তাতে, ধুনীয়াকৈ পুলিচ চুলিচ আছে পুৰা। আৰু যিহেতুকে আজি চাওক পুৰা ইয়াতে চলি আছে, পুৰা চেকিং। পুৰা চেকিং চলি আছে আজি। পুৰা পাইছোঁ যিহেতুকে আজি অলপমান ৰিক্সৰ দিন থাকে, আজি কিবা অঘটন হৈ যাব পাৰে, সেইকাৰণে পুৰা চেকিং। চাওক সেই CRPF আমাৰ আসাম পুলিচ পুৰা সেই কৰি আছে আৰু ভিতৰে সোমাব নিদিলে আজি, মানে সেইফালে যাওঁ বুলি ভাবিছিলোঁ কিন্তু সেইফালে যাব নিদিলে। সেইকাৰণে ইয়াতে অলপ ঘূৰি দেখুৱাম। এনেকৈ দেখাব পাৰিছোঁ বাহিৰত নিদিয়ে, সেইকাৰণে মজা কৰি চাওঁ। আমি পালোঁ অভাৰব্ৰিজ এতিয়া। আজি এটা ৰাস্তা বন্ধ কৰি দিছে, এইটো যে ৰাস্তা আছে এইটো ৰাস্তা বন্ধ কৰি দিছে। আৰু মই আছোঁ ব্ৰিজৰ, সেইখন যে অভাৰব্ৰিজ আছে অভাৰব্ৰিজৰ ওপৰত আছোঁ। আৰু এইখন হৈছে খানাপাৰাৰ ফিল্ড, মানুহবিলাক সোমাই আছে। তাৰপিছত ডাঙৰ মানুহ হৈছে তাত পুৰা সোমাই আছে। আৰু আজি বাইক লৈ কিনে ৰাইড কৰিবলৈ ইচ্ছা আছিলে, কিন্তু মানে মোৰ লগতে বহুত খেলা কৰে, সেইকাৰণে যাবৰ কাৰণে ইচ্ছা নকৰে। আৰু মই অকলে ক'ত যাম, সেইকাৰণে মই অকলে নগ'লোঁ। সেইটো হৈছে গেষ্ট হাউচ। আৰু অলপমান সিফালৰ পৰা ঘূৰি আহোঁ। ছাৰত ৰখি আছে ইয়াতে ধুনীয়া কৰি। বন্ধুসকল আহি মোটামুটি জৰাবাদ পাব হৈছে, আৰু মই জৰাবাদৰ ফালে নাযাওঁ,
ইয়াত আগতে এটা প্লানিং এটা আছে সেই প্লানিঙত মই ঘূৰি ল'ম আৰু নেক্সট গুৱাহাটী ফালে ভিতৰত যাম তো বন্ধুসকল মই আছোঁ এতিয়া খানাপাৰাত আৰু ইয়াতে এইটো ৰাস্তা আছে ইয়াতে সকলোৱে খোজকাঢ়ি থাকে কোনোবাই দৌৰি থাকে যোগাসন কৰি থাকে চাইকেল চলাই আছে আৰু এটা লগ পালোঁ ভাইটি তুমি কৰা নেকি কৰা অলপ চলপ তো ভাইটি আমাৰ কিছুমান প্ৰেক্টিছ কৰিছে চাইকেলৰ ষ্টাণ্ড তো দেখুৱাই আছোঁ আপোনালোকক এইটো হৈছে আমাৰ ষ্টাণ্ড কৰা ভাইটি চাইকেল ষ্টাণ্ড কৰা ভাইটি চাইকেল ষ্টাণ্ড কৰাৰ কাৰণে কিমান দিন হ'ল মই বেছি দিন হোৱা নাই 6 মাহমান হৈছে 6 মাহ তুমি দুখ চুখ পাইছা নে বহুত পাইছে দুখতে হাত চাত ফালি গৈছে ভাইটি কৰি আছে আমাৰ এতিয়া প্ৰেক্টিছ কৰি আছে এইটো চব হাত চাত ফালি গৈছে ইয়াতে দুখ পাইছিলোঁ আৰু ঠিক হৈছে কিবা মোৰো কৰিব ইচ্ছা মই পাৰিম ন পাৰে প্ৰেক্টিছ কৰিব লাগিব কিমান প্ৰেক্টিছ কৰিব ডেইলি ডেইলি প্ৰেক্টিছ কৰিব লাগিব ডেইলি হৈ যাব না কিন্তু এইখন চাইকেলত পাৰিম না কিয় নহয় হা ভাঙি চাঙি যায় এতিয়া নাযায় ন ঠিকেতো আছে তোমাৰ সেইখন চাইকেল কিমান লৈছিলে আমাৰ 21,000 এইখনো তোমাৰ মোটামুটি সিমানেই দাম কিন্তু এইখন অলপ ফ্ৰেমটো অলপ সৰু সৰু এটা লাগে মোৰটো বেছিকৈ দাম হৈছে এই ভাইটি কৰি আছে ষ্টান এইটো চব আমি আছোঁ খানাপাৰাৰ ৰাস্তাতে ইয়াতে মানুহবিলাকে চব আহি কৰি থাকে ন গধূলি আহিব তেতিয়া গধূলি আহিব লাগিব এই তুমি এইবিলাক কি চাইকেলবিলাক গোটেই চেঞ্জ কৰিছা নেকি হুইলটোৰ এছ প্ৰ'কৰ এইটো চেঞ্জ কৰিছা নেকি চাইকেলৰ লগত আছিলে ন Get some. যা ভাইটি যাও লগ পাই ভাল লাগিল মই ইভাগে সদায় ফুৰিব আহোঁ তোমাক আজি লগ পালোঁ ভাল লাগিল তো বন্ধুসকল আপোনালোকে ষ্টাণ্ড ষ্টাণ্ড নকৰিব যদি নাজানে জানিলে কৰিব না কি ভাইটি হা নহ'লে তোমাৰ প্ৰেক্টিছ মোৰো কৰিব ইচ্ছা কিন্তু তোমাৰ কিন্তু কি হ'ব প্ৰেক্টিছ নাথাকিলে নহয় দিয়া হ'ব দিয়া বাই বন্ধুসকল আপোনালোকে দেখিলে ল'ৰাকেইটাই ষ্টাণ্ড কৰি আছে ইয়াতে কিন্তু আপোনালোকে নকৰিব যদি আপোনালোকৰ প্ৰেক্টিছ নাই বন্ধুসকল আজি তাৰমানে খানাপাৰাৰ সেই দেখা বুলি ভাবিছিলোঁ মানে চাইকেল টাইকেল দিব নিদিয়ে আৰু খালি মানুহটো গ'লে দিব পাৰে কিন্তু মানুহজন এতিয়া পূৰা চেকিং চলি আছে আৰু সেইকাৰণে চাইকেল ক'ত থ'ম সেইকাৰণে মই চাবিজালো লৈ নাহিলোঁ সেইকাৰণে ভিতৰত যাব নোৱাৰিলোঁ আৰু ইয়াতে মানে বেলেগ দিনা হ'লে পূৰা মৰ্ণিং ৱাক চব কৰি থাকে যোগাসন কৰি থাকে কোনোবাই ক্ৰিকেট খেলি থাকে কোনোবাই বেডমিণ্টন খেলি থাকে বিভিন্ন ধৰণৰ খেলা চেলা খেলি থাকে দৌৰি থাকে সেইকাৰণে আৰু আজি যেনেকৈ 26 জানুৱাৰী সেইকাৰণে তাত এইবিলাক ফুটবল নিদিলে অকল আছোঁ এতিয়া বক্তা চাৰিআলি তলত আৰু আপোনালোকে দেখি আছে ইয়াত মানুহ কিছুমান গোট খাইছে আৰু ইয়াতে পতাকা উত্তোলন কৰোঁ বুলি তেওঁলোকে তাৰমানে ৰেডি কৰি আছে আৰু এটা পৰিৱেশ চাওক কিমান ধুনীয়া ব্ৰিজখন এয়া চাওক পেচাব কৰি কিনে ইয়াতে কি কৰি থৈ দিছে চাওক চাওক এইবিলাক লেতেৰা চাওক পেচাব কৰি কিনে কি অৱস্থা বেয়া কৰি দিছে চাওকচোন কেনেকুৱা অৱস্থা সেইবিলাক চাওক কেনেকুৱা অৱস্থা আৰু বেয়া লাগে দিয়কচোন সেনেকুৱা যদি ব্ৰিজৰ তলত অৱস্থা লেতেৰা কৰি থৈ দিয়ে চাওকচোন কেনেকুৱা কৰি থৈ দিছে এই হৈছে আমাৰ মানে মানুহ লেতেৰা কৰিব এক্সপাৰ্ট লেতেৰা নামত এক্সপাৰ্ট নতুন চব কৰিব চব লেতেৰা কৰিব কিন্তু চাফ কৰাত কিন্তু তাত কোনো যোগদান নকৰে অকল গোটেইখিনি দেখাব নোৱাৰিলোঁ মানে বহুত দেৰি হৈছে সিহঁতৰ এবাৰ ৰখি থাকিব নোৱাৰি সেইকাৰণে মই গুচি আহিলোঁ 5টা টেকেলি পিঠা লৈ আহিছোঁ আৰু আমাৰ বাইদেউ এজনী আছে বেলতলাত তাতে টেকেলি পিঠা বনায় ধুনীয়া টেকেলি পিঠা বনায় অকল চাইকেল যদি আপোনালোকে নচলায় তেতিয়াহ'লে চলোৱাৰ কাৰণে প্ৰেক্টিছ কৰক অলপ দৌৰিব প্ৰেক্টিছ কৰক বা অলপ এক্সাৰচাইজ কৰিব প্ৰেক্টিছ কৰক আমিতো বেয়া কাম কৰাৰ কাৰণে আমাৰ নিজৰ দেহাটোক বা নিজক বহুত সময় দিওঁ কিন্তু ভাল কাম কৰিবৰ কাৰণে সময় আমাৰ পোৱাটো অলপ মুস্কিল যদি আপোনাক যদি কোনোবাই কয় পাৰ্টি আছে আজি তোমাকত যাব লাগে তোমাকত যাব লাগে আমি কিন্তু পটকৈ যাবৰ কাৰণে সাজু হ'ম যদি আমি নোৱাৰোঁ তথাপিও সময় ওলাবৰ কাৰণে চেষ্টা কৰিম কিন্তু যদি
অলপ কোনোবাই মাতিব অলপ ফুৰি আহোঁ অলপ দৌৰি আহোঁ কিন্তু আমি যাবৰ কাৰণে টান পাম সকলো নহয় কিছুমানে এক্সাৰচাইজৰ নামত পাগল হৈ থাকে এক্সাৰচাইজ কৰোঁ গৈ থাকে আৰু ভাল লাগে তেওঁলোকৰ সেইকাৰণে বডিটো ভালে থাকে পাত্তাই নিদিয়ে কিন্তু অকল মানুহ নিজৰ দেহাটোৰ কাৰণে আধা ঘণ্টামান সময় ওলাব লাগে প্ৰত্যেক দিনা আৰু যদি আমি প্ৰত্যেক দিনা আধা ঘণ্টা ওলাব পাৰোঁ নিজৰ কাৰণে এক্সাৰচাইজৰ নামত তেতিয়াহ'লে এক্সাৰচাইজ হওক বা চাইকেলে হওক বা দৌৰাই হওক কোনো সময় দিব লাগে তেতিয়া আমাৰ বডিটো ভালে থাকে আৰু আজিকালিতো নানান ধৰণৰ বেমাৰ হৈছে ডায়েবেটিছ চবচে বেছিতো আমাৰ ডায়েবেটিছে হৈছে আৰু যদি আমি এলেহুৱাৰ নিচিনা ঘৰতে বহি থাকোঁ বেয়া বস্তুবিলাক খাই থাকোঁ মাছ মাংস এইবিলাক ৰাতি দিনে খাই থাকোঁ তেতিয়াহ'লে আমিতো বেমাৰী হৈ যাম তাৰপিছত এইভাগেতো আছে বেয়া বস্তুবিলাক মদ বিড়ি চিগাৰেট গুটখা তাৰপিছত ফাষ্টফুড এইবিলাকৰ পৰাতো আছে বেমাৰবিলাক হোৱা সেইকাৰণে যদি আমি এক্সাৰচাইজ নকৰোঁ তেতিয়াহ'লে আমাৰ দেহাটো দিনক দিনে বেয়া হৈ যাব সেইকাৰণে অলপমান পাৰিলে এক্সাৰচাইজ কৰিব লাগে আৰু মই ঘৰত ডেইলি সপ্তাহত মানে সপ্তাহত 5 দিন মই পোচাপ হ'লেও মাৰি থাকোঁ উঠাব হ'লেও মাৰি থাকোঁ আৰু অলপমান মোৰ ঘৰত মানে ৰুমত মই য'ত থাকোঁ তাত অলপমান প্লেট চেট আছে সেইখিনি অলপ এক্সাৰচাইজ কৰি থাকোঁ আৰু মাজে মাজে চাইকেল চলাই থাকোঁ কিন্তু অকল এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো আৰু যদি আপোনালোকে চাই কিনে ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে মোৰ ভিডিঅ' প্ৰথমবাৰ কাৰণে চাই আছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব নিশ্চয় কৰিব তেতিয়া বন্ধুসকল বাই 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 বাই